हेलो मरम छात्र छात्रीসকল আজি আমি ক্লাস 10 ৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা চেপ্টাৰটিৰ যিমান এমসিকিউ আছে আমি এইবোৰ পঢ়িব চেষ্টা কৰিম সো ইয়াত চাব বেছিভাগ কোৱেশ্চন এছএছএলসি নহলে টেষ্ট পেপাৰ যিবিলাক ডিস্ট্ৰিক্ট প্ৰি ফাইনাল হয় এইবিলাকত আহা সো আমাৰ কোৱেশ্চনখিনি যথেষ্ট গুৰুত্বপূৰ্ণ তোমালোকৰ কাৰণে আপকামিং ফাইনালৰ কাৰণে সো তোমালোকে ভিডিঅটো ভালকৈ চাব তাৰে প্ৰথমটো কোৱেশ্চন হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা সো প্ৰথমটো কোৱেশ্চন হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া এটো কি হয় আমাৰ কমাৰ্চিয়েল মানে বাণিজ্যিক বেংক তাৰপিছত বেংক অফ হিন্দুস্তান এটো বাণিজ্যিক বেংক এটো কিমান চনত 1770 চনত স্থাপন কৰা হৈছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটো আমাৰ কেন্দ্ৰীয় বেংক মানে আনসাৰ আমাৰ সি আৰু ইউনাইটেড বেংক অফ ইণ্ডিয়া এটো আমাৰ কি হয় বাণিজ্যিক বেংক সো আমাৰ কেন্দ্ৰীয় বেংক কোনটো আরবিআই এটো আরবিআই বা রিজার্ভ ব্যাংক অফ ইন্ডিয়া কয় এতিয়া কোশ্চেন নাম্বার 2 তলত কৈছে characteristics alternative আর characteristics of money মানে মুদ্রাৰ বৈশিষ্ট্য মুদ্ৰা বৰ সাধাৰণ গ্ৰহণযোগ্যতা মানে সকলোৱে গ্ৰহণ কৰে একৰূপতা মানে ইংৰাজীত কয় homogeneity মানে 100 টকা যদি হয় সব কেইটা একেই কোনটো সৰু কোনটো ডাঙৰ হ'ব নোৱাৰে তৰলতা মানে লিকুইডিটি এইবিলাক আমি আগৰ ক্লাছত আলোচনা কৰিছো লিকুইডিটি মানে মানিৰ পৰা কিলৈ ৰূপান্তৰিত হয় কমোডিটি মানে সামগ্ৰী তাৰপিছত মূল্য স্থিৰতা মানে আমাৰ মুদ্ৰা যে আছে তা স্থিৰ মূল্য থাকিব লাগিব মানে আমাৰ চাৰিটাই হয় সো ইয়াৰ কাৰণে অপচন 1 2 4 2 3 4 1 2 4 আইটা অপচন মিসিং আছে এটো ডি অপচন 1 2 3 4 মানে আমাৰ অপচন 2 এইটো হ'ব লাগিছিল মানে এইটো অপচন কি আছে মিসিং আছে সো কোশ্চেন নাম্বার এতিয়া নেক্সট কোশ্চেন দেখা যাক এইটো মেট্ৰিকত আহিছিল 2024 মজাকিয়া কোশ্চেন নাম্বার নেক্সট এটো আমি কৈ দিছিলো মুদ্ৰাৰ প্ৰাথমিক কাৰ্য সো আমাৰ প্ৰথম দুটা আছিল আমি যেতিয়া ক্লাস কৰাইছিলো প্ৰথম দুটা আছিল প্ৰাথমিক বাকি দুটা মুদ্ৰাৰ চাৰিটা কাৰ্য আছে বিনিময়ৰ মাধ্যম মানে মিডিয়াম অফ এক্সচেঞ্জ তাৰ ভিতৰত আছিল মূল্য পৰিমাপ তাৰমানে আমি লেনদেন যে কৰিম লেনদেনৰ মানে কিমান টকাত কিমান দিম তাৰমানে এইটো আছিল আমাৰ ফাৰ্স্ট তাৰমানে এইটো কি কয় যে সাপোজ এটা বস্তুৰ দাম কিমান হ'ব এইটো কয় ইউনিট অফ একাউন্ট ইংৰাজীত ক'লে তাৰ পিছতটো স্ট্যান্ডার্ড অফ বাহত পেমেন্ট তাৰমানে আমি যে ভৱিষ্যতৰ লেনদেন বিলাক কৰিম টকাৰ মাধ্যমত কৰা হয় এইটো আৰু মূল্য সংৰক্ষক মানে স্টোৰ অফ ভ্যালু এই চাৰিটাৰ ভিতৰত এই দুটা হৈছে গৌণ আর প্রথম দুটা হৈছে প্ৰাথমিক আমাৰ কিতাপত অলপ বেলেগ দি আছিল সো বুজিব চেষ্টা কৰিবা মই কি কৈছো বিনিময়ৰ মাধ্যম মানে মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে তাৰপিছত আছে মূল্য পৰিমাপৰ মান মানে আমি এটা বস্তুৰ কাৰণে কিমান টকা দিম এইটো তাৰপিছত আছে অব্যাহত মানে আমি বৰ্তমান যে কি টকা লম ধাৰত বা ভৱিষ্যতত পেমেন্ট কৰিম এই পেমেন্টটো কোৱা হ'ব অব্যাহত পেমেন্ট আৰু মূল্য সংৰক্ষণ যেতিয়া আমাৰ টকাখিনি কোনো কামত নাহিল তো আমি কি কৰিম ভৱিষ্যতৰ কাৰণে কি জমা কৰোঁ তাৰমানে এই শেষত দুটা হ'ব গৌণ আৰু ফাৰ্ষ্টত দুটা হৈছে প্ৰাথমিক আমাৰ এনসাৰ হ'ব এ কোশ্চেন নাম্বার 4 তলে কোনটো বাণিজ্যিক বেংকৰ কাম নহয় চাবা বাণিজ্যিক বেংক মানে কমাৰ্চিয়েল বেংক যেটো কমাৰ্চিয়েল বেংক মানে যতে কি টকা দিয়ে মানে ঋণ দিয়ে আৰু সঞ্চয় জমা লয় আৰু ঋণ দিয়ে ঋণ দিয়াৰ লগত ই কি কৰে বিনিময় সৃষ্টি কৰে বিনিময় ইংৰাজীত ক্ৰেডিট বুলিও কয় ক্ৰেডিট আৰু ঋণৰ একই কথা ক্রেডিট
সো সঞ্চয় সংগ্রহ এটু হয়, ঋণ প্রদান এটু হয়, ক্রেডিট মুদ্রা হিস্ট্রি এটু হয়, কাগজী মুদ্রা। বাণিজ্যিক ব্যাংকে কেতিয়াও কাগজী মুদ্রা প্রচলন নকৰে। তাৰমানে এটু আমাৰ এনসার হব আর ডি। ডিটো হব আমার এনসার। বাকিবিলাক কাম হয়। আশা কৰো বুজি পাইছে। কোশ্চেন নাম্বার 5। এটু আমি আগত ক্লাসত কৈছিলো নাবাৰ্ডৰ মুখ্য কাৰ্যালয় কত অৱস্থিত। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। এটু আমাৰ 2024 আহিছে মেট্ৰিকত। তাৰপিছত তো দেখা যাক কোশ্চেন। কোশ্চেন নাম্বার 6। তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য নহয়। এটু আমি কৈছিলো সাধাৰণ গ্ৰহণযোগ্যতা মানে গ্ৰহণ কৰিব লাগিব সবে। একৰূপতা মানে হোমোজিনিটি, এটু আমি কৈছো তৰল। এটু নষ্ট হৈ যোৱা মুদ্ৰা কেতিয়াও নষ্ট নহয়। আমাৰ এনসার হ'ব। এটু আমি আগতো আলোচনা কৰিছিলো। তাৰপিছত এটু ইম্পৰ্টেন্ট, এটু আমাৰ বহুকেইবাৰ আহিছে। চাবা আমাৰ মুদ্রা যেতিয়া সৃষ্টি হয় আমি কি কৈছিলো মুদ্রা সৃষ্টি হোৱাৰ আগত আমি কি পাইছিলো। ফার্স্ট পাইছিলো কাগজী মুদ্রা একদম শেষ হয়। তো মানে এটু অপশন এনেও নহয়, বিনিময় ব্যৱস্থা হয়। প্ৰথমত আছিল আমাৰ বিনিময় ব্যৱস্থা, তাৰপিছত আমি যৌতুক মুদ্রা হিচাপে ব্যৱহাৰ কৰিছো, তাৰপিছত ধাতু, তাৰপিছত মুদ্ৰা, তাৰপিছত কাগজী মুদ্রা। আমাৰ এনসার হ'ব বি। কোশ্চেন নাম্বার 8। ক্ষুদ্র উদ্যোগ আৰু উন্নয়নৰ বাবে 1990 চনত কাৰ্যক্ষম হোৱা বিত্তীয় প্ৰতিষ্ঠানটো হ'ল সিডবি। সিডবি মানে স্মল ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট ব্যাংক অফ ইন্ডিয়া। ও সিডবিৰ সম্পূৰ্ণ নামটো আহিব পাৰে। আৰু আৰআৰবিটো কয় ৰিজিয়নাল ৰুৰাল RU বেংক। LIC তো আমাৰ কোনো বেংকই নহয়। নাবাৰ্ডটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰাল ডেভেলপমেন্ট। তোমালোকে AND লিখি ল'বা। সো ইয়াৰ ফুল ফৰ্ম বিলাক মনত ৰাখিবা। এইটো ডেভেলপ নহয়, ডেভেলপমেন্ট। মই ইয়াত ঠাই নোহোৱাৰ কাৰণে তলত লিখি দিছো। হৈ গ'ল আমাৰ 8 নম্বৰ কোশ্চেন। কোশ্চেন নাম্বার 9 টো দেখা যাক। কোশ্চেন নাম্বার 9 টো হৈছে 1770 চনত স্থাপন হোৱা বেংকটোৰ নাম কি। এইটো কি হ'ব আমাৰ বেংক অফ হিন্দুস্তান। এই বেংক অফ হিন্দুস্তান হৈছে ফাৰ্স্ট বেংক পৃথিৱীৰ। এটা আছে ৰিক্স বেংক, এইটো হৈছে ফাৰ্স্ট চেন্ট্ৰেল বেংক। মনত ৰাখিব চেন্ট্ৰেল বেংক মানে আমাৰ RBI যেনেকুৱা তেনেকুৱা। এতিয়া কোশ্চেন নাম্বার নেক্সট দেখা যাক। বিশ্বৰ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি। এতিয়া আমি কৈছো এইটো কি হয় ৰিক্স বেংক। কোশ্চেন নাম্বার নেক্সট দেখা যাক। কোশ্চেন নাম্বার 11। ইয়াত চাব এইবিলাক কনসেপচুৱেল। এইবিলাক যেতিয়া কনসেপচুৱেল হ'ব তেতিয়া আপুনি কেৱল মুখস্থ কৰিলেই নহ'ব, আপুনি বুজিবও লাগিব। তোমাক কি কৈছে আপুনি চাউল নহয় চাউলৰ প্ৰয়োজন, আপোনাৰ বন্ধুক মাছ লাগে, কিন্তু আপোনাৰ আছে ইউ হেভ গট মেখলা নহয়, এইটো ছাগলী। কি নহওক বস্তুৰ নাম দিছে তো। আপোনাৰ চাউলৰ প্ৰয়োজন, আপোনাৰ বন্ধুক মাছ লাগে, কিন্তু আপোনাৰ আছে ছাগলী। এইটো কি হ'ব চাৰ দ্বৈত মিলন। মানে আমাৰ দুইজনের মানে অভাবত যাক কোৱা হয় অভাবৰ সংগতি হ'ব। সংগতিহীনতা দীৰ্ঘিকাৰ হ'ব। অলৱেজ তোমালোক এইটো নাপাবা যে অভাৱৰ সংগতিবিহীনতাই থাকিব। ইচ্ছাৰ দ্বৈত মিলৰ অভাৱ মানে ইয়াৰ ইচ্ছাৰ মিল নাই। বুজি পাইছা এইটো কোশ্চেন। আমাৰ টাৰ্ম বিলাক অলপ ইফাল সিফাল হ'বই। তো এইটো তুমি যদি বুজিব পাৰিছা তেতিয়াহ'লে এনসাৰ দিব পাৰিবা, নহ'লে নাই।
The question number next. মুদ্রাৰ বিকাশ এইটো কৈছো ফাৰ্ষ্টত বিনিময় হ'ব তাৰপিছত জন্তু হ'ব তো আমি এইটো আগত আলোচনা কৰিছো এইটো আমি আৰু ডিসকাস কৰা দৰকাৰ নাই হ'ব নাছি এটা কোশ্চেন নাম্বার 13 তো মুদ্রাৰ বিকাশৰ প্ৰথমটো পৰ্যায় কি আমি প্ৰথমত পাইছিলো কি পাইছিলো বিনিময় ব্যৱস্থা সেকেন্ডত পাইছিলো আমি জন্তু মুদ্রা আমাৰ এইটো কি হ'ব ফাৰ্স্ট এইটো আছিল এইটো নহয় এইটো সেকেন্ড এইটো লাস্ট তার লাস্ট এইটো মানে চেক সবৰে লাস্ট সো আমাৰ ইয়াত এনসার হ'ব তাৰপিছত মুদ্ৰাৰ তৃতীয় পৰ্যায়টো প্ৰথমত আমাৰ কি আছিল বিনিময় প্ৰথা তাৰপিছত জন্তু তাৰপিছত কি আছিল ধাতু মানে চতুৰ্থত মুদ্ৰা তাৰপিছত কাগজৰ মুদ্ৰা সো হৈ গ'ল মত ৰাখিবা এইটো ফাৰ্স্ট নহয় বিনিময়টো ফাৰ্স্ট এইটো সেকেন্ড মানে এইটো ফাৰ্স্ট এইটো সেকেন্ড এইটো থাৰ্ড নহয় সরি এইটো থার্ড এইটো ফোর্থ ফিফথ হ'ব কাগজৰ মুদ্ৰা নেক্সট কোশ্চেন দেখা যাক তো এনিথিং জেনারেলি accepted as medium of exchange is money তাৰমানে বিনিময় মাধ্যম হিচাপে যি গ্ৰহণযোগ্য সেই মুদ্ৰা এইটো কোনে দিছিল জিঅফ্ৰি ক্ৰাউথাৰ মনত ৰাখিবা ৰিকাৰ্ডো আমি কিতাপত পোৱা নাই আলফ্ৰেড মাৰ্শ্বেলৰ কল্যাণমূলক এডাম স্মিথৰ অবাধ বাণিজ্য নীতি এইবিলাক আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত মুদ্ৰাৰ ক্ষেত্ৰত কোনো ডেফিনিশ্যন দিয়া নাই সো আমাৰ মুদ্ৰাৰ ক্ষেত্ৰত ডেফিনিশ্যন এজন ব্যক্তিয়ে দিছে জিঅফ্ৰি ক্ৰাউথাৰ এটা নেক্সট সো বিনিময় ব্যৱস্থাত থকা যুগক আপুনি কেনেকৈ মুদ্ৰাৰ কথা বুজাব ভাল কোশ্চেন দিছে তাৰমানে তোমালোক যদি এতিয়া এনেকুৱা এজন ব্যক্তিক বুজাব লাগে মুদ্ৰাৰ কথা যি মানে বহুত পুৰণি তো কি হৈছে মুদ্ৰা চকচকীয়া বস্তু চকুত ধৰা বস্তু নহয় মুদ্ৰা হৈছে মূল কাগজৰ টুকুৰা এইটো নহয় মুদ্ৰা হৈছে বিশ্বাস যাৰ সহায়ত লোকসকলে বিনিময় কৰিব পাৰে কোশ্চেনটো আমাৰ সম্পূৰ্ণ অহা নাই এনসার হ'ব সি বুঝি পাইছা এতিয়া 2 নম্বৰ কোশ্চেন এই 17 নম্বৰ কোশ্চেনটো দেখা যাক তো মুদ্রা হৈছে এবিধ বিশ্বাস তো তোমালোকে যে টকাটো লৈছা তোমালোকে যে 100 টকা লোৱা 100 টকাটোৰ কিবা দাম আছে যদি বেলেগ এই যে আমাৰ যে পুৰণা 500 টকা যে আছে এটো বন্ধ হৈ গ'ল এইটো তুমি কিয় নৰা কাৰণ এইটো বজাৰত লৈ গলে তোমাক কোনেও একো বস্তু নিদিয়ে সো ইয়াত তলত দুটা স্টেটমেন্ট আছে 17 নম্বৰটো চাও আমি এইটো ইম্পৰ্টেন্ট কোশ্চেন কত আহিছে চৰাই দিও আৰু গোৱালপাৰাত আহিছে টেষ্ট পেপাৰ মানে প্ৰিফাইনাল মুদ্ৰাৰ গ্ৰহণ কি সাধাৰণ গ্ৰহণযোগ্যতা উচিত মাছ ডিম গাখীৰ আদি মুদ্ৰা হ'ব পাৰে কি হ'ব এইটোতো হয় আমাৰ বৰ্তমান হিচাপত ধৰিবা পইচা বৰ্তমান হিচাপত মাছ ডিম গাখীৰ এইবোৰ মুদ্ৰা হ'ব নোৱাৰে প্ৰথমটো ভুল সৰি প্ৰথমটো সঁচা দ্বিতীয়টো ভুল আমি এনসার হ'ব এতিয়া নেক্সট কোশ্চেন 18 নম্বৰ কোশ্চেনটো দেখা মুদ্ৰাৰ বৈশিষ্ট্যৰ কাৰ্য কিন্তু বেলেগ এইটো অলপ ভালকে মনত ৰাখিবা সো আমাৰ যিবিলাক গণ্ডগোল লাগিব পাৰে এইবিলাকত আমি কি কৰিম ষ্টাৰ মাৰ্ক এটা দি দিম তাৰ মানে এইবোৰ অলপ ভালকে পঢ়িব লাগিব যত ষ্টাৰ পাবা তত ভালকে পঢ়িব লাগিব বিভাজ্যতা এইটো বৈশিষ্ট্য তলতা এইটো বৈশিষ্ট্য বিনিময়ৰ মাধ্যম এইটো বৈশিষ্ট্য নহয় কাৰ্য তাৰপিছত অব্যাহত পেমেন্টেৰ মান তাৰ মানে ভৱিষ্যতৰ দেনাপনাৰ মানদণ্ড এইটো কি হয় কাৰ্য আমি পালো 1 আর 2 ইয়াত 1 আর 2 সি নম্বৰ অপশন চাবা অপশন টিক কৰাটো ভুল নকৰিবা প্ৰথমটো ঠিক আছে আৰু কি দিছে তৃতীয়টো নহয় তাৰমানে এইটো নহয় তো আমাৰ অপশন থাকিল 1 আর 2 ইয়াত বাহিৰ কৰিব লাগিব 1 আর 2 কোনটো আছে নেক্সট কোশ্চেন land gold silver are less liquid money than because
তাৰমানে কোন ৰূপ আৰু ৰূপ মুদ্ৰাতকৈ কিয় কম তল, কাৰণ ইহঁত তৎক্ষণাত সামগ্ৰীলৈ পৰিৱৰ্তন বুজিছা। তুমি যদি কোনোবাক কিবা বস্তু ল'ব লাগে, তুমি যদি সোণ দিয়া, ই বিলিভ নকৰিবও পাৰে যে এইটো অৰিজিনেল নে ডুপ্লিকেট। তাৰমানে ই বিলিভত ল'ব নোৱাৰে, সেইকাৰণে সি বস্তুটো দিবও পাৰে নিদিবও পাৰে, তাৰমানে সামগ্ৰীলৈ পৰিৱৰ্তন নহয়। বুজি পাইছা? ইহঁত বহুমূলীয়া, এইটো কোনো কাৰণ নহয়, পচনশীল। সোণ কেতিয়াও নপচে, ইহঁত তৎক্ষণাত বিক্ৰী নহয়, এইটোও ভুল। কোৱেশ্চন নম্বৰ 22 দেখা যাক। কোৱেশ্চন নম্বৰ 20 কি কৈছে যে এক সেকেন্ড। কোৱেশ্চন নম্বৰ 22 তলৰ কোনটো আইনী মুদ্ৰা নহয়? তাৰমানে কি কৈছে আইনী মুদ্ৰা। আইনী মুদ্ৰা মানে লিগেল টেন্ডাৰ। মই তোমালোকক কৈছিলো এইটো চৰকাৰৰ, মানে তুমি যদি এইটো টকা গ্ৰহণ নকৰা তোমাক কি কৰিব লাগিব, জেলত যাব লাগিব। কাগজৰ মুদ্ৰা, কলা ধন, চেক, ধাতব মুদ্ৰা। তো চেকটো নহয়, কলা ধনো নহয়, কাগজৰ মুদ্ৰা আৰু ধাতব মুদ্ৰা। ধাতু মুদ্ৰা, ধাতু মুদ্ৰা মানে ধাতু মুদ্ৰা এইটো নহয়, কাৰণ বৰ্তমান নাই। এইটোক আমি বৰ্তমান কি কওঁ, আর কাগজের মুদ্রা নহয়, এইটো অপশন একচুয়ালি হ'ব লাগিছিল কাগজী মুদ্রা। সো আমার आंसर হ'ব কোশ্চেন নাম্বার 21। তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য নহয়? এইটো হয় তৰলতা। এইবিলাক আগতে কৈছো, নষ্ট হৈ নোযোৱা বস্তুটো মানে মুদ্ৰা নষ্ট হৈ যোৱা বস্তু নহয়। ইয়াত কি দিছে, নষ্ট হৈ যোৱা বস্তু। आंसर হ'ব এটা আমাৰ ধেমাজিত আহিছে এই ফাইনালত। কোশ্চেন নাম্বার এতিয়া 22 সরি 21 হৈ গ'ল। তলৰ মুদ্ৰা কোনটো বৈশিষ্ট্য নহয়? মুদ্ৰাৰ বৈশিষ্ট্য এইটো হয় চিনাক্ত পাব লাগিব, মুদ্ৰাৰ স্থিৰতা থাকিব, তৰলতা নাথাকে। তৰলতা মানে মুদ্ৰাত থাকিব লাগিব, তৰলতা মানে আমি কি কৈছিলো, লিকুইডিটি। নেক্সট, মুদ্রার বৈশিষ্ট্যসমূহ হল, ইয়াত দেখা এইটো হয়, এইটো হয়, এইটো হয়, তো তার মানে আমার তিনটাই হয়, তার মানে অপশন হল ডি। এটা নেক্সট কোশ্চেন 24 নাম্বার। তলৰ কোনটো মুদ্ৰাৰ ক্ষেত্ৰত সঁচা নহয়? বিনিময় মাধ্যম, তাৰপিছত এটা পৰিমাপক, মূল্য সংৰক্ষক, সাধাৰণ গ্ৰহণযোগ্যতা। এইটো দেখিবা, এইটো তোমালোকৰ অলপ কনফিউজন লাগিব পাৰে। বিনিময় মাধ্যম মানে মিডিয়াম অফ এক্সচেঞ্জ, এইটোতো আমি কি কৰিম, হয় বুলি যেন লাগিছে। এটা পৰিমাপক মানে এ মেজার মানে মাপা। মূল্য সংরক্ষক মানে স্টোর অফ ভ্যালু, মানে আমি বস্তু মানে ভ্যালু কিমান দাম এইটো। সাধারণ গ্রহণযোগ্যতা মানে জেনারেল অ্যাকসেপ্টেবিলিটি। তো আমার এনেকুৱা আছে নাকি এ মেজার? তেনেকুৱা নাই, তার মানে অ্যান্সার হবে আমার বি। এর অ্যান্সার হবে বি। কোশ্চেন নাম্বার নেক্সট 25। জি মুদ্রার অঙ্ক, মুদ্রা যোগানোর জি অঙ্ক কেন্দ্রীয় ব্যাংকের উপর নির্ভরশীলতা কি কয়? হাই পাওয়ার মানি। হট মানি মানে এইটো আমি কৈছিলো, এই যে বাহিৰত লৈ যায়। নিয়ৰ মানি এইটো নাই। ইজি মানি মানে যেটো আমাক বেংকে দিয়ে। তো হাই পাওয়ার মানি মানে যেটো টকা মানে গভর্নমেন্টে যোগান দিয়ে। তার মানে আমার কি কাগজী মুদ্রাও হব। এক কথাত এই বস্তুবিলাক যে আছে আমার কাগজী মুদ্রা, তাৰপিছত লিগেল টেন্ডার, বিধিগত মুদ্রা, এই সববিলাক প্রায় একেই। ইজি মানি মানে যেটো ইজি মানি, ইয়াত কৈছিল নিয়ার মানি, নিয়র লেখা আছে নিয়র মানি। নিয়র মানি মানে অচল মুদ্রা, যেনেকা চেক। এটা একচুয়ালি চেকৰ কথাই কৈছে। আমার কোশ্চেন নাম্বার নেক্সট দেখা যাক। 10 টাকার মুদ্রা
কিহত দিছে এইটো বুজিছে এইটো কি কৰা হৈছিল কিহত আমাৰ কেতিয়াবা টাইপিং মিষ্টেক হৈ যায় এইটো কি হয় হোৱাট মানি নহয় ডিয়াৰ মানিও নহয় অনা আইনি মুদ্ৰাও নহয় কি হ'ব আইনি মুদ্ৰা এইটো আমাৰ বিধিগত মুদ্ৰাও ক'ব পাৰা হাই পাৱাৰ মানিও ক'ব পাৰা তাৰপিছত যেতিয়া মুদ্ৰা গ্ৰহণযোগ্যতা আইনৰ দ্বাৰা সমৰ্থিত হয় তো কি কয় আইনি মুদ্ৰা এইটোও নহয় question number next দেশৰ বাহিৰলৈ ওলোৱা মুদ্ৰা কি হিচাপে চিনাক্ত কৰা যায় এইটো মনত ৰাখিবা এইটো কি কয় হাত মানি আমি আলোচনাত কৈছিল যেতিয়া মানে আমাৰ দেশত স্থিৰতা নাথাকে মানে দেশত যুদ্ধম দেখি বা বেলেগ আন্তৰিক সংগ্ৰাম এনেকুৱা এটা অৱস্থা হয় তেতিয়া মানে বৈদেশিক নীতিবিলাক আমাৰ ইনভেষ্টৰ বিনিয়োগকাৰী থাকে তেওঁলোক নিজৰ মানিখিনি বেলেগ দেশত অত্যাধিক ইণ্টাৰেষ্টৰ কাৰণে লৈ যায় ইয়াকে কোৱা হয় হট মানি ফিয়াট মানি নহয় ক'লা ধন নহয় ডিয়াৰ মানি নহয় ডিয়াৰ মুদ্ৰা নহয় নিয়াৰ মানি আছে তাৰপিছত মানি ইজ ইউজড মুদ্ৰা হৈছে মিডিয়াম অফ এক্সচেঞ্জ সাপোৰ্টেড বাই অথৰিটি কি হ'ব আইনি মুদ্ৰাও হয় দেখা কাগজী মুদ্ৰাও হয় হাই পাৱাৰ মানিও হয় ফিয়াট মানিটো নহয় এই তিনিটাৰ ভিতৰত কোনটো অপশ্যন হ'ব লাগে তোমাৰ কাৰণে আমাৰ তিনিটাই নিয়াৰেষ্ট কিন্তু এপ্ৰপ্ৰিয়েট কোনটো হ'ব ইয়াত সৰি ফিয়াট মানি মানে জেনেৰেলি হৈছে আদেশী মুদ্ৰা সো এইটো কাটাও নহ'ব আদেশী মুদ্ৰা সো আইনি মুদ্ৰাও হ'ব পাৰে কাগজী মুদ্ৰা হ'ব পাৰে হাই পাৱাৰ মানিও হ'ব পাৰে ফিয়াট মানিও হ'ব পাৰে ফিয়াট মানি মানে আদেশী মুদ্ৰা ইয়াত দেখা এইটো কি কৈছে অথৰিটি মানে আইদাৰ গভৰ্ণমেণ্ট নহ'লে কিবা বডি যেতিয়া কোনো এটা বডি বা অথৰিটিয়ে কয় মানে অৰ্ডাৰ দিয়ে যে মুদ্ৰাটো প্ৰচলন কৰিব লাগে তাক কি কয় ফিয়াট মানি এইটো আইনি মুদ্ৰা হয় যদি ইয়াত অথৰিটিৰ জাগাত আইন লিখা থাকিল হয় তেতিয়াহ'লে আইনি মুদ্ৰা আৰু যদি লেখা থাকিল হয় কি আমাক আৰবিআই মনিটাৰী অথৰিটিয়ে কোনটো মুদ্ৰা পাব্লিছ কৰে এইটো হৈছে হাই পাৱাৰ মানি সো এইটো কোৱেশ্চন অলপ টান আছে বুজিব চেষ্টা কৰিলে সব ইজি নেক্সট কোৱেশ্চন চেক কি কাগজী মুদ্ৰা এইটো হয় কাগজী মুদ্ৰাও হয় টোকেন মানি আইনি মুদ্ৰা অনাইনি মুদ্রা কোনটো হ'ব লাগে তো জানা তো ভালকে বুজিব চেষ্টা কৰিবা কাগজী মুদ্ৰা মানে 100 টকাৰ নোট এইবিলাক হয় আমাৰ জেনাৰেল কাগজ কিন্তু নহয় এইটো মানে 100 টকাৰ নোট 200 টকাৰ নোট বিল চেক মুক্ত নহয় টোকেন মানে প্ৰতীক মুদ্ৰা এইটো আমি কৈছিল এইটো দীৰ্ঘিকাৰ হ'ব প্ৰতীক মুদ্ৰা আইনি মুদ্ৰাটো নহয় এতিয়া প্ৰতীক মুদ্ৰা নহলে অনাইনি মুদ্ৰা হ'ব এতিয়া প্ৰতীক মুদ্ৰাটো এটা মুদ্ৰা মানে যি মুদ্ৰাৰ ফেস ভ্যালু রিয়েল ভ্যালুতকে কম তার মানে আমার 5 টাকা আছে 5 টাকার কয়েন ইয়াত বাহ্যিক মূল্য কিমান 5 বাহ্যিক মূল্য আভ্যন্তরীণ মূল্য কিমান হবে 1 টাকা এইটো কোৱা হয় প্ৰতীক মুদ্ৰা মানে প্ৰতীক মুদ্ৰাটো আইনি মুদ্ৰা টোকেন মানে এইকেইটা সব মুদ্রা হয় কিন্তু অনাইনি মুদ্রা মানে ইয়াত আইন জড়িত হৈ নাথাকে আমাৰ ইয়াত বি সব বুজিব পাৰিছা এতিয়া কোৱেশ্চন নাম্বাৰ 21 ইয়াত চাবা সেম কোৱেশ্চন ইয়াত কেৱল অপচনাল যে কৈছে অনাইনি মুদ্ৰা এইটো আমি পঢ়িলো হয় আইনি মুদ্ৰা নহয় টোকেন মানি মানে আমি কৈছো প্ৰতীক মুদ্ৰা আগতে ইয়াৰ আগতে কৈছো তো আমাৰ আইনি মুদ্ৰা নহয় তো আমাৰ আধুনিক মুদ্ৰাৰ ক্ষেত্ৰত ধৰা যায় এ আৰু সি কোনটো হ'ব এ আৰু সি এনসার হ'ব এ কারণ যদি আমার অপশন এ থাকিল হয় খালি অনলি এ তেতিয়াহ'লে আমি এ টুক টিক কৰিলো এ হয় কিন্তু এ অপশনত এ আৰু সি আছে সো আমি এনসার টিক কৰিম এ আৰু সি কোশ্চেন নাম্বার 32 চেক সম্পর্কে
বিবৃতি বিবেচনা কৰক তাৰমানে তলত দিয়ে কিছু ষ্টেটমেন্ট আছে এইবিলাক চেক হৈছে আইনী মুদ্ৰা নহয় কোনো লোকে চেক গ্ৰহণ নকৰিব পাৰে কোনো লোকে চেক গ্ৰহণ নকৰিবও পাৰে দেখা এইটো ক্ষেত্ৰতো তোমালোকে গমেই পাইছা কি হ'ব পাৰে এইটো নহ'ব তো কোনো লোকে চেক গ্ৰহণ নকৰিবও পাৰে বা কৰিবও পাৰে এইটো যিয়ে ল'ব তাৰ লগত কথা তো ইয়াৰ পৰা কি ভাবিব তো এ সঁচা হয় নহয় এ ভুল হয় বি সঁচা এইটো কৰিবও পাৰে নকৰিব পাৰে ইয়াত দুটা অপচনেই কাৰেক্ট হ'ব সো আমাৰ দুয়োটাই সঁচা এটাও হ'ল দুয়োটাই ভুল এটাও হ'ল মানে আনসার হবে আমার বি কোশ্চেন নাম্বার 33 চেক সম্পর্কে কোনটো কারণ মানে চেকৰ ওপৰত ভালে কেইটা কোশ্চেন দিছে আমাৰ টেষ্ট পেপাৰত চেক হৈছে লিখিত নিদৰ্শন চেক হৈছে হস্তান্তৰযোগ্য নথিপত্ৰ তাৰমানে লিখিত নিদৰ্শন মানে তো এইটো কোশ্চেন যে আছে এইটো কোশ্চেন মানে আৰু অলপ আছিল যেন লাগে তো মানে এইটো এনেকুৱা চেক হৈছে লিখিত নিৰ্দেশনা বেংকলৈ যে অমুকৰ মানে এজন মানুহৰ একাউণ্টৰ পৰা তোমালোকে একাউণ্ট মানে খাতা বা বহিৰ পৰা অন্য এজন আন এজন ব্যক্তিলৈ পঠিয়াব এইটো হ'ব চেক হৈছে হস্তান্তৰযোগ্য নথিপত্ৰ ইয়াৰ পিছতো অলপ আছিল তাৰমানে চেক হৈছে হস্তান্তৰযোগ্য নথিপত্ৰ এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ হস্তান্তৰ বুঝিবা তাৰমানে আমি কি কৰো চেকত কিছু মানে লিখা থাকে যে অমুকজন ব্যক্তি পে থাকে আৰু পেয়াৰ থাকে এই এজন ব্যক্তি যিয়ে চেকটো দিব ইয়াক লিখা থাকে যে বেংকক যে বেংকে তোমাক অৰ্ডাৰ দিয়া হৈছে যে এইজন ব্যক্তিক মোৰ একাউণ্টৰ পৰা ইমান টকা দিব লাগে ৰিটেনলি লেখা থাকে আৰু এইটো কি হয় যেতিয়া এই নথিটো বেলেগক দিব হস্তান্তৰযোগ্য নথিপত্ৰ মানে মই চেকটো যাক দিম সিয়ে পইচা তুলিব পাৰিব বেলেগে নোৱাৰে তাৰমানে প্ৰথমটো সঁচা দ্বিতীয়টাই সঁচা কোনটো হবে आंसर দুয়োটাই সঁচা কোশ্চেন কেতিয়াবা মানে অলপ মিস্টেক হৈ যায় এটো তোমালোকে অলপ চাই লবা বিবৃত বিবেচনা কৰি হয়তো উত্তৰটো বাছি লয় চেক আইনী মুদ্ৰা নহয় চেক গ্ৰহণ নকৰা ব্যক্তিগত মুদ্ৰা এটো সঁচা তো আমাৰ টু সঁচা তো চেকটো বুজিবা ভালকে বহুত কেইটা কোশ্চেন আছে ইয়াৰ পিছত আমাৰ আজি প্ৰায় 70টা কোশ্চেন আছে এটো শেষ হলে আমি আৰু কনসেপচুৱেল আৰু কোশ্চেন লৈ আহিম আইনী সমতান নথকাৰ গ্ৰহণ নকৰিলেও অবৈধ নহয় এনে মুদ্ৰা হৈছে কি মুদ্ৰা এটো আমি কৈছিলো এটো তোমালোকে যদি পঢ়া তো পাই যাবা আইনী মুদ্ৰা মানে তোমাক যদি নলোৱা জেলত দি দিব তাৰ মানে আইনী সমৰ্থন নথকা পকেট মানিটো আইনী মানক মুদ্ৰা এটো তো আমাৰ অনাইনী মুদ্ৰা যেটো হয় এটা হ'ব লাগে কি তাৰ পিছৰখিনি দেখা ভাৰতীয় মুদ্ৰাৰ নাম কি ৰূপী আমি কি কওঁ ৰূপী হিন্দীত কয় रुपया আৰু ইয়াৰ সিম্বলটো মন্ত্ৰী এইটো হৈছে ইয়াৰ সিম্বল क्वेश्चन नंबर 37 তো দেখা যাক 30 নম্বৰ কোশ্চেনটো কি আছে পইচা মিলোৱা যন্ত্র মুদ্রা ইয়াত মেখলা দিছে মেখলা নহয় এটো কি হ'ব লাগিছিল ছাগলী বা গোট মেখলাটো নহয় তো অনাইনী মুদ্রা মানে চেক তাৰপিছত টোকেন মুদ্রা মানে এইটো বস্তু মুদ্রা মানে চাল চাৰিৰ এ তাৰমানে 1 वन ऑफ दिकेटा আছে একটা আছে তো आंसर হবে আমার এটা এটা কোশ্চেন নাম্বার নেক্সট দেখা যাক
এতিয়া 38 নম্বৰ কোৱেশ্চনটো দেখা যাক ইটালীত কোনটো ৱাৰ্ডৰ কাৰণে বেংক শব্দটো ব্যৱহাৰ কৰিছে তাৰ মানে তোমালোক মনত ৰাখা মনতে শব্দটো পাইছিলো বেংক শব্দটো পাইছিলো এটা কোনটো যে এক্সেল আছিল তোমালোকৰ মনত আছে নে নাই চাবা যে আমাৰ মনতে কি আছিল অফিচাৰ নোট কৰা যিসকলে কৰ মানে যেতিয়া যুদ্ধ হৈছিল তাৰ কৰ সংগ্ৰহ কৰিছিল এই মন্ত্ৰী সকলক কি কৈছিল জাৰ্মানী সকলে এই কাৰণে আমি কোশ্চেন বিলাক কৰিব লাগে কোশ্চেন যেতিয়া যিমান কৰিবা তিমান বেছি মনত থাকিব মন্ত্ৰী সকলে কি কৈছিল বেংক আৰু ইটালী সকলে কৈছিল বেংক তাৰমানে এই বেংক জাৰ্মানী সকলে কাক কৈছিল আয়ুক্ত বা অফিচাৰ আয়ুক্ত বা অফিচাৰ আছিল তেওঁলোকে বেংক কৈছিল আমাৰ কাৰণ এনসাৰ হ'ব সি সো কোশ্চেনটো চাবা যদি মনত নাথাকে লিখি লবা ভাৰতৰ পুৰণি বেংকটো হল বেংক অফ হিন্দুস্তান 1770 তাৰপিছত গুৱাহাটী বেংক মানে যেটো আৰআৰবি আছিল ৰিজিয়নাল ৰুৰাল বেংক এটো 1926 চনত স্থাপন কৰা হৈছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন কৰিছিল 1935 আন্ডাৰ আৰবিআই এক্ট অফ 1935 এই আইন মতে ৰিজাৰ্ভ বেংক স্থাপন কৰা হয় আৰু ইয়াৰ প্ৰভিজন এই বেংকটো স্থাপন কৰিবৰ কাৰণে ইয়াত আগত আছিল জিঅআই এক্ট 1935 এইটো আছে নাবাৰ্ড কেতিয়া স্থাপন হৈছিল মই কৈছিলো নাবাৰ্ড কেতিয়া 1982 চনৰ 5 নৱেম্বৰ তোমালোক যদি মনত থাকে ইয়াৰ হেডকোৱাৰ্টাৰ আছিল মুম্বাই নেক্সট কোশ্চেন আমি এতিয়া ফটাফট কৰি যাম তালা কোনটো কৃষি উন্নয়ন বেংক আমি কৈছো কৃষি কাৰণে কাম কৰা বেংকটো হৈছে নাবাৰ্ড এটো ইন্ডাস্ট্ৰি কাৰণে এটো টকা ছপোৱা এটো আমাৰ তোমালোকে জানা না আমি কোনটো বেংকত একাউন্ট খুলিব নোৱাৰি এটা কোশ্চেন আহে কোনটো বেংকত আমি একাউন্ট খুলিব নোৱাৰি এটো হৈছে আৰবিআই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত আমি ব্যক্তিগতভাৱে একাউন্ট খুলিব নোৱাৰি ৰিজাৰ্ভ বেংকত কোনে একাউন্ট খোলে যিমান কমাৰ্শিয়াল বেংক আছে মানে বাণিজ্যিক বেংক আছে সবে ইয়াত একাউন্ট বাণিজ্যিক দি আছে সিডবি হেডকোয়ার্টার সিডবি মানে কি আছে স্মল ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট ব্যাংক অফ ইন্ডিয়া এর আগত আমি পড়াইছিল এটা হেডকোয়ার্টার লখনৌ আছিল 1990 সো आंसर হবে লখনৌ লিখলে LOCKNOW তাৰপিছত কোশ্চেন নাম্বাৰ আমাৰ 45 আরবিআইৰ মুখ্য কাৰ্যালয় এটো তোমালোকে যদি না জানা এটোত কি ইজি কোশ্চেন নাই আমাৰ আরবিআইৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত এই কোশ্চেন নাম্বাৰ নেক্সট কোশ্চেন দেখা যাক কি হৈছে কেন্দ্ৰীয় বেংকৰ কাৰ্য হল কেন্দ্ৰীয় বেংক মানে ৰিজাৰ্ভ বেংক আরবিআইৰ কাৰ্য কি কাগজী মুদ্ৰা এটো হয় ডেবিট ঋণ মুদ্ৰা সৃষ্টি ক্ৰেডিট প্ৰদান তাৰপিছত উন্নয়নমূলক কাৰ্য ৰিজাৰ্ভ বেংকে ডাইৰেক্টলি নকৰে এটো ডাইৰেক্টলি ৰিজাৰ্ভ বেংক উন্নয়নমূলক কাৰ্য নকৰে উন্নয়নমূলক কাৰ্যৰ কাৰণে বেলেগ বেংক দি আছে যেনেকৈ লোন চোন দিবৰ কাৰণে আৰবিআই আছে নাবাৰ্ড আছে সিডবি আছে এইবিলাকে ডাইৰেক্ট ৰিজাৰ্ভ বেংকে নকৰে মানে এটো নহয় তো তাৰপিছত ক্ৰেডিট মানে ঋণ সো আমাৰ বেংকসমূহক ঋণ কোনে প্ৰদান কৰে RBI so answer of our 1 and 2 so next question State Bank of India किसे वाणिज्यिक बैंक एटो নহয় কৃষি উন্নয়ন বেংক হৈছে নাবাৰ্ড হৈছে আমাৰ কৃষি উন্নয়ন বেংক নাবাৰ্ড হৈছে কৃষি উন্নয়ন বেংক তাৰপিছত নেক্সট কোশ্চেন তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় এটো নহয় এটো হয়
ঋণ প্ৰদান যেতিয়া ব্যক্তি আহিব তেতিয়া বাণিজ্যিক বেংক যেতিয়া বেংকক লাগিব ঋণ প্ৰদান তেতিয়া হ'ব আমাৰ RBI তারপরে স্টেট ব্যাংক অফ ইন্ডিয়া কেতিয়া প্রতিস্থাপন করা হয়েছিল স্টেট ব্যাংক অফ ইন্ডিয়া এইটো তো নহয় 1935 নহয় বাকি এই সাইটের ভিতৰত হ'ব পাৰে সো আমি অপশন 1955 টো জানো কারণ এইটো তো নহয় তোমালোকে জানা রিজার্ভ ব্যাংক স্থাপন হোৱা নাই সম্পত্তি কমার্শিয়াল ব্যাংক স্থাপন হ'ব क्वेश्चन नंबर नेक्स्ट IDBI इंडस्ट्रियल डेवलपमेंट बैंक ऑफ इंडिया सॉरी इंडस्ट्री डेवलपमेंट दिया আছে सॉरी इंडस्ट्रियल डेवलपमेंट হ'ব এটো অলপ এইবিলাক কোশ্চেন অলপ চাই টিক কৰিবা কারণ কত ধর কইলে ফেলার চান্সটা বেশি ব্যাংকসমূহৰ প্ৰতিষ্ঠাৰ সঠিক ক্ৰম চাবা দে এই কোশ্চেনটো প্ৰথমত স্থাপন হয় RBI সো যিকেইটাত RBI আছে এইটো হ'ব তাৰ আগত আছিল আমাৰ বেংক অফ হিন্দুস্তান মানে ফার্স্ট হ'ব বেংক অফ হিন্দুস্তান এইটো নহয় এইটো নহয় সো আমাৰ বেংক অফ হিন্দুস্তান দুটা আছে এটা আৰু এটা বেংক অফ হিন্দুস্তানৰ পিছত আমাৰ কোন আহে 1926 গুৱাহাটী বেংক সো ইয়াত হ'ব RBI বেংক অফ হিন্দুস্তান গুৱাহাটী বেংক RBI IDBI আমার आंसर হ'ব নাই আমাক মনত ৰাখিব লাগিব এটো ফার্স্টত হ'ব 1770 তাৰ পিছত আহিব 1926 তাৰ পিছত আহিব আমাৰ 1955 তাৰ পিছত IDBI তাৰ পিছত দেখা তলৰ RBI কোনটো বেংক এটো হয় ক্রেডিট নিয়ন্ত্রক হয় যেটা ক্রেডিট লাগে দিয়ে আর যেটা না লাগে নিদিয়ে মার্কেট টু চাই RBI বৈদেশিক মুদ্রা সংগ্রহ হয় কৃষকক পোনপটীয়া অনুদান প্রদান আমি কৈছিল যে রিজার্ভ ব্যাংকে আমার কেতিয়াও পোনপটীয়াকে পয়সা নিদিয়ে কোশ্চেন নাম্বার নেক্সট নাম দি আছে তলৰ বিলাক মিলোৱা ইয়াত মিলাৰ কাৰণে আমি একদম ফটাফট দেখিলাম কোনটো হয় সো দেখা CB2 যে আছে CB2 1989 কি হয় এটো মানে একটো পাস হয় আৰু 1990 এর পৰা CB ব্যাংকটো গঠন হয় তাহলে তার মানে আমার এর आंसर হ'ব A289 মানে W3 আমার বি অপশনটো আছে সান ব্যাকেট বাকি কেটা অপশন নে দেখিব সো ব্যাংক অফ হিন্দুস্তান কিমান হবে 1770 অপশন নাম্বার 1982 আৰু RRB কিমান আছে 1972 সবাইকে মনে রাখতে বলছি কোশ্চেন নাম্বার 14 টো দেখা যাক কোশ্চেন নাম্বার 54 ইয়াত কি কেতিয়া 14 খন বাণিজ্যিক ব্যাংকত ন্যাশনালাইজ করা হয়েছিল মানে 14টা বাণিজ্যিক ব্যাংকত রাষ্ট্রীয়করণ কেতিয়া হৈছিল এটো মেবি কিতাবত নাই সো মই আনসারটো কৈ দিছো 19 জুলাই 1969 সব কোশ্চেন নাম্বার 55 মুদ্রা বিনিময় নোহোৱাকৈ লেনদেন কৰা কাৰ্য কি ব্যৱস্থা কি কয় কোশ্চেনটো মেবি সম্পূৰ্ণ নহয় মুদ্রা লেনদেন নোহোৱাকৈ সম্পূৰ্ণ কৰা মুদ্রা বিনিময় মানে ইয়াত ফিজিক্যাল মানে ডাইরেক্ট আমাৰ মুদ্রা নোহোৱাকৈ আমি লেনদেন কৰিব পাৰো যেনেকে ব্যাংকিং সেক্টৰ দ্বাৰা এটো কি কয় কোৰ ব্যাংকিং মতলব কোৰ ব্যাংকিংত কি হয় তুমি টকাখিনি তো এটা কি এটাই পৰা আনঠাইলৈ পঠিয়াই আছা কিন্তু এটো ফিজিক্যাল নহয় যে তুমি টকা পঠিয়াই দিয়া আছে এটো নহয় আমি এই টকাখিনি ইলেক্ট্রনিক মাধ্যমেৰে পঠিয়াই দিও ইয়াক কোৱা হয় কোৰ ব্যাংকিং নেক্সট কোশ্চেন কোশ্চেন নম্বৰ NBFI কৈছিলো নন বেংকিং ফাইনান্সিয়াল ইনস্টিটিউশন এটো আছিল আমাৰ NBFI কি আছিল NBFI আছিল তোমালোকৰ যে জিয়ে ঋণ দিব নোৱাৰে তাৰমানে এটো অসমীয়াত ক'লে অনা বিত্তীয়
বিত্তীয় প্রতিষ্ঠান নহয় অনাবিত্তীয় প্রতিষ্ঠান এনবিএফআই সম্পর্কে তলৰ কোনটো সত্য এনবিএফআই বৃহত্তৰ হিচাপে চেক যোগে টকা উঠাব পাৰে এনবিএফআই জমা বীমা ব্যৱস্থা নাই আমি পঢ়িছিলোঁ তাৰপিছত যেহেতু এনবিএফআই ই বেংকৰ দৰে কাম কৰে কিন্তু বেংকৰ সম্পূৰ্ণ কাম নকৰে গতিকে ই টকা উঠাব নোৱাৰে সেভিংছখিনি আপুনি টকা উঠাব পাৰে কিন্তু চেকৰ মাধ্যমেৰে কৰিব নোৱাৰে তাৰমানে আমাৰ কি ই আৰু বি দুয়োটাই ভুল নেক্সট কোৱেশ্চন every time you spend the money you are casting a vote এটো কোনে কৈছিল এটো আপোনালোকৰ আদাম স্মিথে কোৱা নাই জিঅফ্ৰি ক্ৰথৰে কোৱা নাই তো আন্না লাফে মনত ৰাখিবা আন্না লাফে কৈছিল তাৰপিছত কোৱেশ্চন নাম্বাৰ পিছতো দেখা যাক কোৱেশ্চন নাম্বাৰ আমাৰ 58 কি দি আছে বিনিময় ব্যৱস্থা সম্পৰ্কে এই আত্মনিৰ্ভৰশীলতা আৰু আন্তৰ্নিৰ্ভৰতাই বিনিময়ৰ সৃষ্টি কৰে মানে কি কৈছে ইয়াত কি কৈছে আত্মনিৰ্ভৰশীলতাৰ অভাৱ নিৰ্ভৰতা সৃষ্টি কৰে আত্মনিৰ্ভৰশীলতা মানে ডিপেন্ডেন্সি এইবিলাক ওয়ার্ড অলপ ভালকে বুজিবা ডিপেন্ডেন্সি মানে তুমি নিজেই সকলো উৎপাদন কৰিব পাৰা তুমি কাৰো ওপৰত ইন্ডিপেন্ডেন্সি তাৰমানে কাৰো ওপৰত ভৰসা কৰিব নালাগে তাৰমানে আত্মনিৰ্ভৰশীলতা মানে তুমি সকলো বস্তু উৎপাদন কৰিব পাৰা বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে আত্মনিৰ্ভৰতা মানে এইটো সেলফ সাফিসিয়েন্সি ভুল দিলো সেলফ সাফিসিয়েন্সি আর এটা হইছে আত্মনির্ভর মানে ডিপেন্ডেন্সি আত্মনির্ভরতাই সৃষ্টি কৰে বিনিময় তাৰ মানে তুমি এটা বস্তু উৎপাদন কৰিছা সপোজ এই বস্তুখিনি তুমি আগত উৎপাদন কৰিব পাৰিছিলা এতিয়া তুমি উৎপাদন কৰিব পৰা নাই তো কি কৰিবা বেলেগৰ পৰা আনিবা যদি তুমি উৎপাদন কৰিবই পাৰিছিলা তেতিয়াহলে বেলেগৰ পৰা নিয়াৰ কোনো দৰকাৰ নাই তাৰ মানে যদি আত্মনিৰ্ভৰশীলতা থাকে তো আত্মনিৰ্ভৰতা দৰকাৰ নাই মানে ইয়াৰ অভাৱ হলে এইটো আহিলে কি আহে বিনিময় তো আমাৰ কোনটো এ আৰু বি দুয়োটাই সত্য বস্তুটো বুজিবা তাৰ মানে সেলফ সাফিসিয়েন্সি আমাৰ কিছু কোশ্চেন অলপ কি হ'ব সেলফ সাফিসিয়েন্সি মানে তোমাক যি লাগে সব তুমি উৎপাদন কৰিব পাৰা এইটো যদি অভাৱ হৈ যায় তেতিয়া কি হৈ যাব ইন্টারডিপেন্ডেন্সি যেতিয়াই হ'ব তুমি এইটো বেলেগৰ পৰা ল'ব চেষ্টা কৰিবা বেলেগৰ পৰা কেনেকৈ ল'বা বাৰ্টাৰ তাৰমানে বিনিময় দি তো এতিয়া ভাবিছো কথাখিনি কমপ্লিটলি বুজিব পাৰিছা এতিয়া কোৱেশ্চন নাম্বাৰ 59 এতিয়া বৰ্তমানলৈকে কত জোনবিৰ কি বিনিময় ব্যৱস্থা চলি আছে জোনমিল মেলা মৰিগাঁও ডিস্ট্ৰিক্ট মই কৈছিলো কোৱেশ্চন নাম্বাৰ নেক্সট তলৰ কোনটো বিনিময় ব্যৱস্থাৰ অপৰাধ নহয় মানে বিনিময় ব্যৱস্থাৰ ড্ৰবেক মানে অসুবিধা অপৰাধটো ভুল হৈছে এটো কি হ'ব লাগিছিল অসুবিধা কোনটো হ'ব দ্বৈত ইচ্ছা থাকিলে বিনিময় চলে হয় তাৰপিছত মূলৰ সংখ্যক গুণৰ অভাৱ বিনিময় ব্যৱস্থাটো এইটো হয় বস্তু অবিভাজ্য হলে বিনিময় হয় কোনটো হ'ব ইয়াত কৈছে সাধাৰণ একক তাৰমানে আমাৰ বাৰ্টাৰ সিস্টেমত সাধাৰণ একক নাথাকে কাৰণে বাৰ্টাৰ হয় অবিভাজ্য বস্তু মানে বস্তু বিভাজ্য নহলে বাৰ্টাৰ বেট নহয় এইটো সঁচা দ্বৈত ইচ্ছা থাকিলেই বিনিময় চলে তাৰমানে দুজনৰ ইচ্ছা মিল থাকিলেই চলে আমাৰ এইটো একচুয়ালি দেখা গলে গতিকে এটা এনসার শুদ্ধ হয় তো একচুয়ালি এইটো অপশন আছিল দ্বৈত ইচ্ছা মানে যেটো কয় অভাৱৰ সংগতিবিহীনতা এইটো একচুয়াল আছিল বিহীনতা মানে অভাৱৰ সংগতিবিহীনতা মানে দুজনৰ ইচ্ছা থাকিলে হেই নহয় ইচ্ছাৰ নিমিল হলেই ইয়াত হ'ব লাগিছিল নিমিল হলেই বিনিময় ব্যৱস্থা চলে এনেকুৱা অপশন হ'ব লাগিছিল কিন্তু যেহেতু অপশন দিয়া আছে আমাৰ এনসার এটোই সবকেইটাই হয় তাৰপিছত কি মুদ্ৰাই কিমান প্ৰকাৰৰ কাৰ্য কৰে 4 প্ৰকাৰৰ
এটা প্ৰাইমাৰী আৰু সেকেন্ডাৰী প্ৰাইমাৰী ভিতৰত দুটা আছে এৰ ভিতৰতো দুটা আছে তাৰ পিছত নেক্সট কোশ্চেন 62 তলৰ কোনটো বিনিময় মাধ্যম হয় তৰল বস্তু নহয় মুদ্ৰা মানদণ্ড হয় ইউনিট অফ ভ্যালু তাৰ পিছত তৰল বস্তু নহয় মুদ্ৰা এটো তৰল মানে লিকুইড তাৰ পিছত তেতিয়া ফেস ভ্যালু মানে বাহ্যিক গলে মাত্র কিবা আন্তরিক কি অন্তর্নিহিত ভ্যালুতকৈ বাহ্যিক মূল্য বেশি তাক কি কোৱা হয় টোকেন মানি এটো কৈছিল এর আগত ইন্ট্রিনসিক মানে অন্তর্নিহিত মূল্য বা আন্তরিক বা অন্তর্নিহিত মূল্য তাৰপিছত কোশ্চেন নম্বৰ নেক্সট কেন্দ্ৰীয় বেংকৰ নিয়ন্ত্ৰণত থকা মুদ্ৰাটো কি কয় হাই পাৱাৰ মানি সো এটো কি হয় এটো বহুতে কি কয় এটো আইন মুদ্ৰা হ'ব পাৰে আইন মুদ্ৰা নহব কিয়ন আইনৰ দ্বাৰা নহয় ইয়াত কি কৈছে অথৰিটি যদি হয় আমাৰ মত ৰাখিব অথৰিটি হলে ফিয়াট মানি মানে আদেশী মুদ্ৰা কিন্তু এইটো অথৰিটি নহয় এইটো মানে আমাৰ যেটো অর্গানাইজেশন সেন্ট্রাল ব্যাংক ইয়ে কন্ট্রোল করে যেটা সেন্ট্রাল ব্যাংকে কন্ট্রোল করে তেতিয়া হি মানি যেতিয়া গভর্নমেন্ট অথরিটি করে তেতিয়া তাক কোৱা হ'ব ফিয়াট মানি আর যেতিয়া লর দ্বারা হয় তাক কোন লিগ্যাল মানি মানে আইনী মুদ্রা সো এইটো আশা করি বুজি পাইছা ব্যাংক অফ ভেনিস কত প্রতিষ্ঠা হৈছিল ইটালীত কারণ ভেনিস ইটালীৰে ঠাই সুইজারল্যান্ড নহয় ইউএসএ নহয় ইউকে নহয় তাৰপিছত মন্টে শব্দৰ পৰিৱৰ্তে ব্যাংক শব্দটো কোনে ব্যৱহাৰ কৰিছিল জাৰ্মানী সকলে জার্মান দেশ একচুয়ালি এটা এনসার হ'ব লাগে জার্মানী সকলে যদিও জার্মান দিছে রাইট দিবা কিন্তু একচুয়ালি জার্মান দেশ হয় মানুহবিলাকক কি জার্মানী ক'ব পাৰে যেনেকুৱা আমেৰিকা দেশ আমেৰিকান মানে এটা আমেৰিকান পিপল তাৰপিছত ৰিক্স বেংক অফ সুইডেন কেতিয়া প্ৰতিষ্ঠা হৈছিল এটো একবাৰে সহজ আমি তোমালোকক কৈ কিমান হ'ব এনসার 1656 এটো জানাই কৈ দিছিলো ইয়াৰ আগত কেন্দ্ৰীয় বেংকৰ কাম ইয়াত কেন্দ্ৰীয় বেংকৰ কাম কি দি আছে কেন্দ্ৰীয় বেংকৰ কাম বেংকসমূহৰ বেংক এটো হসা মুদ্রা প্রকাশ এটো হসা সঞ্চয় সংগ্রহকার এটো মনত ৰাখিবা আৰু ক্ৰেডিট নিয়ন্ত্ৰণ এটো হয় তাতে হলে 134 134 অপশন সরি 134 কৈছো 134 নহয় কিমান হ'ব লাগিছিল 124 তো 124 কোনটোত আছে আমাৰ অপশন সি आंसर হ'ব আমাৰ সি সো দেখা ইয়াত বেংকসমূহৰ বেংক আন পাইছো মুদ্ৰা প্ৰকাশ মানে কাৰেন্সি ছাপাই তাৰপিছত সংগ্ৰহ কৰে কাৰ পৰা বেংকৰ পৰা সংগ্ৰহ কৰে বেংকৰ পৰা ঋণ হেল ৰিজাৰ্ভ কোনো তেনেকুৱা সংগ্ৰহ নকৰে ক্ৰেডিট নিয়ন্ত্ৰণ কৰে হয় মানে যেতিয়া বেংকক টকা দৰকাৰ হয় কি ঋণ দিয়ে আৰু যেতিয়া ৰিজাৰ্ভ বেংকক দৰকাৰ হয় ক্ৰেডিট লয় সো তাৰপিছত নেক্সট 69 সো তলত কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় বৈদেশিক মুদ্রা সংরক্ষণ এটো আরবিআই এ করে মনে রাখিবা সঞ্চয় ইয়েস করে ঋণ প্রদান ইয়েস করে ক্রেডিট সৃষ্টি করে তাৰপিছত আইডিবিবিৰ মুখ্য কাৰ্য এটো আইডিবিবি মানে ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট মানে উদ্যোগত আর্থিক বিকাশ হয় তাৰপিছত ক্ষুদ্ৰ উদ্যোগৰ বজাৰ সৃষ্টি হয় উদ্যোগৰ সম্বন্ধীয় প্ৰতিষ্ঠান তো আমাৰ 1 2 3 কেৱল নাই সো আমি ইয়াৰ কাৰণে ভাল অপশনটো হ'ব তো উদ্যোগসমূহৰ সম্বন্ধীয় প্ৰতিষ্ঠান বিকাশ এটো হয় তাৰমানে ইয়াত একচুয়ালি অপশন দিব লাগিছিল ডি নম্বৰ 1 2 3 এটোত 1 দিব লাগিছিল কিন্তু দিয়া নাই কি হ'ব কোশ্চেন আমাৰ आंसर হ'ব তিনটাই শুদ্ধ
তাৰপিছত আমাৰ এইবাৰ হ'ব লাষ্ট কোৱেশ্চন আমি অলৰেডি 71টা কোৱেশ্চন আলোচনা কৰিলো লাষ্ট কোৱেশ্চন আছিল নাবাৰ্ড কেতিয়া প্ৰতিষ্ঠা হৈছিল এটো হৈছে 1984 মৰমৰ ছাত্ৰী-ছাত্ৰীসকল ইয়াৰ পিছত আমি কনসেপচুৱেল মানি এণ্ড বেংকিংৰ পৰা কিছু কোৱেশ্চন লৈ আহিম আশা কৰিছো এইটো ভিডিঅ' চাই তোমালোকে ভালে পাবা আৰু ভিডিঅ'টো